ভূপেন বৰাৰ লগত কাজিয়া হৈছে গতিকে তেওঁ কি কৰিছে এতিয়া তেওঁ নিজৰ ফিল্ডটো দেখুৱাবৰ কাৰণে ঝাৰখণ্ডত যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই নেশ্যনেল লিডাৰ হ'বলৈ গৈছিল ফুৰিছো নহয় এতিয়া ৰাইজে সকলোৱে কৈছে যে আপুনি ভালকৈ কাম কৰক আমি ভোট দিম কিন্তু প্ৰব্লেমটো এইটোৱে কৈছে যে কংগ্ৰেছে যি ধৰণে চেষ্টা কৰিব লাগে আৰু আমি সকলোৱে মিডিয়াত মাৰিব লাগে মানুহৰ হেৰিটো কিন্তু এটাই চেণ্টিমেণ্ট এটাই যে অকলে নোৱাৰিব ৰুলিং পাৰ্টিক কেতিয়াও অকলে কোনো পাৰ্টিয়ে নোৱাৰে অপজিশ্যন পাৰ্টিয়ে কেতিয়াও অকলে কেতিয়াও ৰুলিং পাৰ্টিক নোৱাৰে ইজি পাৰ্টি নহওক ৰুলিং পাৰ্টি সেইকাৰণে ৰুলিং পাৰ্টি বিজেপিৰ বিৰুদ্ধে আমি একলগ হ'ব লাগে এইটো হ'ল অসমৰ মানুহৰ এই সময়ৰ আটাইতকৈ ডাঙৰ আহ্বান কিন্তু কংগ্ৰেছে সেই আহ্বানটো বুজি নাপায় অকণমান কংগ্ৰেছৰ ভিতৰত নিজৰ কাজিয়া ধেৰ থাকে আপোনালোকে জানে তো আকৌ আমাৰ গৌৰৱ গগৈ ওলাইছে গৌৰৱ গগৈ আকৌ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে সপোন দেখিছে ভূপেন বৰাৰ লগত কাজিয়া হৈছে গতিকে তেওঁ কি কৰিছে এতিয়া তেওঁ নিজৰ ফিল্ডটো দেখুৱাবৰ কাৰণে ঝাৰখণ্ডত যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই নেশ্যনেল লিডাৰ হ'বলৈ গৈছিল বিহালীত আমাৰ হেৰিয়ে মুখ্যমন্ত্ৰী হোৱাৰ এটা প্ৰেক্টিছ কৰিছিলে গৌৰৱে ফেইল কৰিলে সেইকাৰণে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হ'ল যদি আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ব পাৰোঁ বিৰোধী ৰাজনৈতিক দল একলগ হ'ব পাৰোঁ মই আপোনালোকক লিখি থৈ গৈছোঁ 2026 চনত বিজেপি চৰকাৰক হৰুৱাম আৰু আমি সকলোৱে মিলি আমি বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ কৰিম আৰু তাত ৰাইজৰ দল নোহোৱাকৈ পৃথিৱীৰ কোনেও এইবাৰ 2026 চনত চৰকাৰ কৰিব নোৱাৰে